आज का प्रेस मीट का उद्देश्य है सीई आमपाई के बारे में ये बताने के लिए। ये कॉमन एंट्रेंस एग्जामिनेशन हम लोग होल्ड करते हैं हर साल। पिछले 2014 के बाद में हम लोगों को 5 इंस्टीट्यूशंस को माइनॉरिटी का स्टेटस दिया गया, जिसके लिए 1100 सीट हमारी 5 कॉलेज में रिजर्व रखी जाती है सिख कम्युनिटी के लिए। सिख कम्युनिटी के बच्चे बहुत कम हैं, इसलिए ये बाकी की सीट जो रहती है वो हम लोग इसी एग्जामिनेशन के थ्रू बच्चों को सिलेक्शन करके उनको अपॉर्चुनिटी मिलता है अच्छे इंस्टीट्यूशन में एडमिशन लेने का। और क्या है, वेस्ट बंगाल में तो सिख कम्युनिटी वो 0.1% भी नहीं है। पूरे इंडिया में 1.75 है, लेस देन 2% सिख कम्युनिटी है। লাস্ট 11 বছর ধরে তেলেগু এক্সামটো পাতি আছে আৰু এইটোৰ জৰিয়তে আমাৰ বিটেক আৰু বেফাৰ্মাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ এটা খুব ডাঙৰ এটা অপৰচুনিটি আহি আছে। কিয়নো এই গীটোৰ জৰিয়তে তেওঁলোকে এটা এই এন্ট্ৰেন্সৰ জৰিয়তে তেওঁলোকে ডাইৰেক্টলি এডমিশ্যনৰ স্কোপ পাই আছে আৰু ৱেষ্ট বেংগলৰ টপ 5 ইনষ্টিটিউশ্যনত তেওঁলোকে এই এডমিশ্যনটো পাব। তো এইকাৰণে আমাৰ অসমত যিখিনি ছাত্ৰ ছাত্ৰী এতিয়াও অল ইণ্ডিয়া এন্ট্ৰেন্স দিয়া নাই বা এডমিশ্যন হোৱা নাই তেওঁলোকক আমি আহ্বান জনাইছো যে এইটোৰ 22 তাৰিখলৈকে এইটোৰ লাষ্ট ডেট আছে আৰু 27 জুলাই এইটোৰ এক্সামিনেশ্যন হ'ব গুৱাহাটীত। এইটো আগত হোৱা নাছিল, এইটো জিআইএছৰ এটা ইনিচিয়েটিভ। জিআইএছ হ'ল ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এটা ইনষ্টিটিউশ্যন, যাৰ প্ৰায় প্ৰতি বছৰ 40,000 ষ্টুডেণ্ট ইয়াতে পঢ়া শুনা কৰে। তো আমি সবক আহ্বান জনাইছো যাতে বিফাৰ্ম আৰু বিটেক পঢ়াৰ কাৰণে আগ্ৰহী তেওঁলোকে এক্সামটো বহিব পাৰে। এইটো ভেৰি চিম্পল, মাত্ৰ 200 টকাৰ এটা তেওঁলোকৰ এটা এন্ট্ৰেন্স ফি লয় আৰু তাৰ জৰিয়তে তেওঁলোকে ৱেষ্ট বেংগলৰ টপ 5 ইনষ্টিটিউশ্যনত তেওঁলোকে পঢ়াৰ এটা সুবিধা পায়।